মই ৰাইজৰ সহযোগিতা কামনা কৰিছো। লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছো। এখন স্কুললৈ ৰাতিপুৱা মিড ডে মিল যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লো এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনী হ'ব। একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব। যেনেকৈ দৰমহা পাই আছিল তেনেকৈ পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনীৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল। যেতিয়া আমি জালুকবাৰীত আৰম্ভ কৰিলো, মোৰ ওচৰতে হাজো সমষ্টি, হাজোৰ মানুহে আহি মোক ক'লে যে দাদা আমাৰ ইয়াতো কৰিব লাগে, আপুনি শিক্ষামন্ত্ৰী নিজৰ সমষ্টিত কৰিলে কেনেকৈ হয়। লাহেকৈ মই কামৰূপ জিলালৈ আঁচনিখন বঢ়াই দিলো। ৰাজনৈতিক পৰিৱৰ্তন হ'ল, তাৰ পিছত ইয়াক কামৰূপ মহানগৰ জিলালৈ আগুৱাই দিলো। ৰাজ্য চৰকাৰে কিটচেনটো বনাই দিব আৰু হৰে কৃষ্ণ ফাউণ্ডেশ্যনে চৰকাৰে দিয়া টকাৰ ওপৰত অতিৰিক্তকৈ টকা দি তেওঁলোকে এই পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ সহযোগত মিড ডে মিল আঁচনি যোগান ধৰিব। আমাৰ LP স্কুলত চৰকাৰে 6 টকা 78 পইচা দিয়ে। ইয়াৰ লগত অক্ষয় পাত্ৰই 5 টকা 72 পইচা যোগ দিব। এতিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিতে 6 টকা 78 পইচাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীয়ে 12 টকা 50 পইচাৰ প্ৰতিদিনে মিড ডে মিল খাবলৈ সক্ষম হ'ব। তাৰমানে খাদ্য পুষ্টিকৰ হ'ব আৰু গাড়ীখনতো ইয়াতে যিটো ইয়াৰ পৰা দুলীয়াজানলৈ লৈ যাব, গোটেইটোত হট চেম্বাৰ থাকিব। তাৰমানে যি গৰম ইয়াত আছে, স্কুললৈ গৈ একেটা গৰমে গৰমে তাতে গৈ খোৱাখিনি পাবগৈ। আৰু UPত আপাৰ প্ৰাইমেৰীত আমি চৰকাৰে 10 টকা 70 পইচা দিওঁ, হৰে কৃষ্ণ ফাউণ্ডেশ্যনে 2 টকা 33 পইচা দিব, আৰু আপাৰ প্ৰাইমেৰীটো আমি 12 টকা 50 পইচাকৈ আমি ল'ৰা ছোৱালীক প্ৰতিদিনে মিড ডে মিল আঁচনি দিবলৈ সক্ষম হ'ম। ডিব্ৰুগড় জিলাত কোনোবা ব্যক্তিয়ে যদি ভাবে যে মোৰ আজি জন্মদিন, মই টিংখঙৰ ছাত্ৰ ছাত্ৰীসকলক এটা ৰসগোল্লা পঠিয়াব খোজো, খোৱাঙৰ ল'ৰা ছোৱালীখিনিক মই অতিৰিক্ত কৰি আজি এটা মিঠাই খুৱাব খোজো, পায়স খুৱাব খোজো, ইয়াত আহি আপোনালোকে কৈ দিলে, নতুন পইচাখিনি দিলে টিংখং আৰু খোৱাঙৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈকে অকণমান পায়স আপোনাৰ জন্মদিনৰ দিনাখন আমি পঠিয়াব পাৰিম। বোলে মোৰ আজি মন আছে ডিব্ৰুগড় মেডিকেল কলেজৰ পেচেণ্টখিনিক, ৰাজগড় FRUৰ পেচেণ্টখিনিক মোৰ জন্মদিনৰ দিনাখন মই খুৱাব খোজো, ইয়াতে আহি কৈ দিলে আপোনালোকক অতিৰিক্তকৈ খোৱা বস্তু বনাই দিব, আপোনালোকে গৈ তাতে খোৱা বস্তুখিনি পেচেণ্টসকলক খুৱাব পাৰিব। আমাৰ গুৱাহাটী মেডিকেল কলেজত
কোনে দিছে কি কৰিছে মই নকওঁ, সেইখিনি ৰাজনৈতিক হ'ব। গুৱাহাটী মেডিকেল কলেজৰ পেচেণ্টৰ এটেণ্ডেন্স সকলৰ বাবেও আমাৰ অক্ষয় পাত্ৰই প্ৰতিদিনে খোৱা বস্তু বনাই দিয়ে আৰু তাতে গৈ বিতৰণ কৰা হয়। অৰ্থাৎ যিসকলে মানৱ সেৱা কৰিব খোজে তেওঁলোকৰ বাবেও ইয়াত এটা নতুন ৰাস্তা মুকলি হয়। আৰু তাৰ লগত চৰকাৰে ইয়াত সহায় কৰা নাই, কিন্তু নিজা কৰি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে সুন্দৰ মন্দিৰ এটাও নিৰ্মাণ কৰিব, য'ত নেকি চৰকাৰৰ পুঁজি নাই, তেওঁলোকৰ নিজে চেষ্টা কৰিব আৰু কৃষ্ণ ভক্তিৰ বাবে খোৱাং আৰু টিংখঙৰ ৰাইজে নতুন সুন্দৰ মন্দিৰ এটাও বিচাৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত সপোন আছে যে পৰ্যায়ক্ৰমে আমি এনেকে আগবাঢ়ি গৈ অসমত যদি ৩৫ লাখ ষ্টুডেণ্টক আমি এই মিড ডে মিলৰ সুবিধা দিব পাৰোঁ আৰু তাৰ পিছত লাহেকৈ আমি যদি স্কুলবিলাকত এটা ব্ৰেকফাষ্ট এটাও আৰম্ভ কৰিব পাৰোঁ, চাহ বাগিচাই হওক বা আন অঞ্চলতে হওক, ৰাতিপুৱা স্কুলত অহাৰ লগে লগে কিবা অলপ বিস্কুট চাহ আৰু দুপৰীয়া খোৱা, দুখীয়া ল'ৰা ছোৱালীৰ স্কুলত অহাৰ সংখ্যা বহু গুণে বাঢ়ি যাব, ড্ৰপ আউট কমি যাব আৰু আমাৰ দুখীয়া দৰিদ্ৰ মানুহে শিক্ষাৰ এটা ৰাস্তা বিচাৰি পাব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত মই ডিব্ৰুগড় জিলাৰ ৰাইজক অভিনন্দন জনাম যে এনে সুন্দৰ আঁচনি এটা আজি আমি খোৱাং সমষ্টিৰ এই সুন্দৰ খামটি ঘাটত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। খামটি ঘাটত কিটচেন হ'ব, কিন্তু খোৱা বস্তু মিড ডে মিল ডিব্ৰুগড় জিলাৰ প্ৰতিখন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ যাব। মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছোঁ, কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছোঁ।